আজি ৰাতিপুৱা সংবাদ মাধ্যমৰ যোগেদি আলফা স্বাধীনৰ পক্ষৰ পৰা যি 8টা স্থান পোৱা হৈছিল গুৱাহাটীৰ 8টা স্থানত বোমা সংস্থাপিত কৰা হৈছে বুলি আমি আটাইকেইটা স্থান খুব সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিলো আমাৰ টিম গৈ বিভিন্ন স্থানত চালে এই 8টা স্থানৰ ভিতৰত আমি 6টা স্থানত একো তেনেকুৱা ধৰণৰ সন্দেহযুক্ত আইডি বা বোমা আমি নাপালো দুটা স্থান এটা স্থান হল যি পান বজাৰৰ প্ৰাগ কন্টিনেন্টালৰ যিটো ৰাস্তা তাৰে এখন পান দোকানৰ তলত এটা আমি বস্তু পাইছো অবজেক্ট আৰু এটা এই গান্ধী বস্তিৰ গান্ধী মণ্ডপলৈ উঠি যোৱা যিটো ৰাস্তা তাৰ কোণাত বিএসএনএলৰ এটা সুইচ বক্স আছে তাৰ সেই বক্সটোৰ ওচৰত আমি এটা অবজেক্ট পাইছো আৰক্ষী বিভাগৰ যি বম ডিসপোজেল টিম সেই বম ডিসপোজেল টিমে দুইটা অবজেক্ট পৰীক্ষা কৰিলে আমাৰ স্নিফাৰ ডগো আহিছে আৰু সাৱধানতা অৱলম্বন কৰি দুইটা অবজেক্ট যি বোমা সদৃশ অবজেক্ট আছিল আমি সাৱধানতাৰে খোলা হল আৰু খোলা হোৱাৰ পিছত দেখা গল যে তাতে সাৰ্কিট আছে আৰু বোমা সদৃশ যিটো সাৰ্কিট থাকিব লাগে সেই সাৰ্কিটটো আছে কিন্তু তাত যিটো ট্ৰিগাৰিং মেকানিজম বা ডিটোনেটিং মেকানিজম সেই মেকানিজমটো নাই আৰু এক্সপ্লোসিভৰ নিচিনা কিছুমান সাবষ্টেন্স তাত এটা টেমাৰ ভিতৰত সংস্থাপিত কৰিছে গতিকে আমি সাধাৰণভাৱে হেতু এক্সপ্লোসিভ হয় নে নহয় আমি ক'ব নোৱাৰো কাৰণ হেতু এক্সপাৰ্টেহে ক'ব পাৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা